হেল্ল' ভিউৱাৰ্ছ, DEE LP UP 5500ৰ যি এডভাৰটাইজমেণ্ট 2023 চনতে প্ৰকাশ পাইছিল, সেই এডভাৰটাইজমেণ্টৰ পিছত এপ্লাই কৰিব দিয়া, তাৰপিছত ৰিজাল্ট পাব্লিছ কৰা, এই গোটেই প্ৰক্ৰিয়াটো এতিয়ালৈকে সম্পূৰ্ণ হোৱাই নাই। এখন প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ হৈছে, তাৰপিছত আৰু দুখনমান প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব, তাৰপিছত ফাইনেল লিষ্ট ওলাব। কিন্তু ফাইনেল লিষ্ট ওলোৱাৰ আগত আপোনালোকক এটা কাম কৰিবলৈ দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা। শিক্ষা বিভাগৰ ফালৰ পৰা এটা আপডেট দিয়া হৈছে, সেইটো হৈছে যিসকলে 5500 LP UPৰ কাৰণে এপ্লাই কৰিছিল তেখেতসকলে পুনৰ কিছুমান ডকুমেণ্ট আপলোড কৰিব লাগিব। ইয়াত নটিছখনত দিয়া হৈছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, HSSLC ক্লাছ 12 এক্সামিনেশ্যনৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপলোড কৰিব লাগিব। এডমিট কাৰ্ডত আপোনালোকে নম্বৰ পাব, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে আপলোড কৰিব লাগিব। সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বিচাৰিছে এনৰলমেণ্ট নাম্বাৰ অফ বেটাৰমেণ্ট। যদি বেটাৰমেণ্ট দিছে, হাই ছেকেণ্ডেৰী দিয়াৰ পিছত যদি হাই ছেকেণ্ডেৰী পাৰ্চেণ্টেজ বঢ়াবৰ কাৰণে পুনৰবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে, তেতিয়াহ'লে বেটাৰমেণ্টৰ নাম্বাৰ বিচৰা হৈছে। 3 নম্বৰতে বিচাৰিছে ইয়েৰ অফ পাছিং বোথ HSLC আৰু হাই ছেকেণ্ডেৰী, মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী দুয়োটাৰে ইয়েৰ অফ পাছিং বিচৰা হৈছে। ছেশ্যনটো বিচাৰিছে, কোনটো ছেশ্যনত পৰীক্ষা দিয়া হৈছিল। আধাৰ নম্বৰ বিচাৰিছে, ৰোল নাম্বাৰ অফ HSLC এক্সাম, মেট্ৰিকৰ ৰোল নাম্বাৰ, এইখিনি আপোনালোকক বিচৰা হৈছে। আৰু এই ডকুমেণ্টখিনি আপোনালোকে ক'ত আপলোড কৰিব লাগিব, deeassam.gov.in, তাতে আপোনালোকে পাব লিংক। তাতে আপোনালোকে ৰিক্ৰুইটমেণ্ট বুলি এটা অপশ্যন আছে, তাত যাব, তাত গ'লেই ন'টিছ পাব। আৰু সেই ন'টিছখন আপোনালোকে ভালদৰে পঢ়ি ল'ব। তাৰপিছত যিখিনি ডকুমেণ্ট বিচাৰিছে সেই ডকুমেণ্টখিনি আপোনালোকে আপলোড কৰিব। যি বিচাৰিছে গোটেইখিনি আপোনালোকে আপলোড দিব। আৰু এইখিনি মোৰ বোধেৰে এইকাৰণেই কৰা হৈছে, যিহেতু যিসকলে এতিয়া এডিআৰ ৰিজাল্টটো দিলে, আছাম পুলিচৰ ৰিজাল্ট দিছে, ঠিক তেনেদৰে GT PGTৰ কামখিনিও সম্পূৰ্ণ হৈছেগৈ। যিসকলে তাত পাইছে তেখেতসকলে এইখিনি কৰাৰ প্ৰয়োজন নাই। গতিকে অভাৰলেপিঙৰ সমস্যাটো মোৰ বোধেৰে কিছু পৰিমাণে সমাধান হ'ব এই প্ৰচেছটোৰ জৰিয়তে, যদি চৰকাৰে যিসকলে এতিয়া পুনৰবাৰ এই ডকুমেণ্টখিনি আপলোড কৰিব তেখেতসকলে ডেফিনেটলি LP UPৰ চাকৰিটো বিচাৰে। কাৰণ যদি তেওঁলোকে বেলেগত পাইছে তেতিয়াহ'লে ইয়াত তেওঁলোকে এপ্লাই নকৰিব। গতিকে যিসকলে LP UP 5500ৰ যি লিষ্ট তাত অন্তৰ্ভুক্ত হোৱাটো বিচাৰিছে নিজৰ নামটো, তেখেতসকলে ডেফিনেটলি ডকুমেণ্টখিনি আপলোড কৰিব। আৰু আপলোড কৰাৰ লগে লগে অলপ হ'লেও পৰিষ্কাৰ হ'ব কথাখিনি। শিক্ষা বিভাগৰ ফালৰ পৰা যি ডকুমেণ্ট বিচৰা হৈছে, যিসকলে আপলোড কৰিব তেখেতসকলে ডেফিনেটলি এই চাকৰিটো বিচাৰে। LP UP যিকোনো এটা চাকৰি প্ৰত্যাশী তেওঁলোক, সেই কথাখিনি স্পষ্ট হৈ পৰিব। আৰু যদি যিসকলে এতিয়া আপলোড কৰিব তেখেতসকলকে যদি বাকীখিনি বাদ দি এখেতসকলক যদি এই প্ৰচেছটোত অন্তৰ্ভুক্ত কৰা হয়, তেতিয়াহ'লে ডেফিনেটলি অভাৰলেপিং কমিব, কাট অফটো কম যাব, গতিকে বহুতখিনি সমস্যা সমাধান হ'ব। গতিকে যিসকলে 5500 যি ফাইনেল লিষ্ট প্ৰকাশ পাব তাত নিজৰ নামটো অন্তৰ্ভুক্ত হোৱাটো বিচাৰিছে, তেখেতসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ লগৰখিনি বাদ পৰি নাযায় যিসকলে ক'তো চাকৰি পোৱা নাই কিন্তু LP UPৰ যিকোনো এটাত চাকৰি হোৱাটো বিচাৰিছে।